হেল্ল' এভৰিৱান আজি আমি অভ্যাসৰ এই ক্লাছত 10টা কুৱেশ্যন লৈ আহিছো আৰু এই গোটেই কুৱেশ্যনছখিনি মিক্স টপিকৰ পৰা আমি লৈ আনিছো ইয়াতে আপোনালোকে আজি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ জিঅ'গ্ৰাফী ছায়েন্স আৰু জিঅ'গ্ৰাফীৰ লগতে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে কেইটামান কুৱেশ্যনছ পাই যাব গোটেইখিনি মিক্স টপিক অনা গৈছে আৰু ক্লাছটো কৰাৰ আগতে মই আকৌ এবাৰ ক'ব বিচাৰো যে আপোনালোকে প্ৰথমতে কুৱেশ্যনটো পঢ়ি ল'ব এনচাৰটো নিজে কৰিবলৈ চেষ্টা কৰিব যদি এনচাৰটো ভুল হৈছে আপোনালোকে ক'বাত লিখি ৰাখিব আৰু বাৰ বাৰ তাক পঢ়ি থাকিব ঠিক আছে ক্লাছটো আৰম্ভ কৰো এতিয়া কুৱেশ্যন নম্বৰ 1ত কি দিছে আমি চাওঁ আহক দা পঞ্চায়তন ষ্টাইল পঞ্চায়তন ৱৰ্ডটো আমি ক'ত পাওঁ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ যোনটো টেম্পল আৰ্কিটেকচাৰ চেপ্টাৰটোত আছে তাতে আমি পাই যাওঁ Panchayatan style of temple architecture common in ancient and medieval India is characterized primarily by ঠিক আছে অপচনত চাৰিটা দিছে আৰু ইয়াৰে মেইন কেৰেক্টাৰিষ্টিক ইয়াৰ এই চাৰিটা অপচনৰ ভিতৰত কোনটোৱে ডিফাইন কৰিছে সেইটো সুধিছে A temple built entirely on a circular platform without any corners. Option number B দিছে a central large shrine surrounded by four smaller subsidiary shrines. C number দিছে a temple carved out of a single monolithic rock আৰু a multi-storied gateway যেটো সংস্কৃতত কি বুলি কোৱা হয় গোপুৰম বুলি কোৱা হয় that is taller than a main temple tower আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B a central large shrine surrounded by the subordinate বা four other shrines এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ question number 2 Which of the following best describes the process of Oxbow lake formation? আৰু এইটো এটা জিঅ'গ্ৰাফী একদম বেছিক আমি যিখিনি পৰ্চন পাওঁ তাৰ এটা পাৰ্টৰ এটা কুৱেশ্যন হয় ঠিক আছে অপশ্যন নম্বৰ 8 দিছে যে it is a lake formed in a volcanic crater after an eruption volcanic eruptionৰ পাছত এইটো এটা লেক ফৰ্ম হয় নেকি সেইটো সুধিছে it is a body of water formed when a wide meander of a river is cut off from the main channel. C. It is a glacial lake formed by the melting of a large block of ice. Or it is a coastal lake formed by a accumulation of sandbars across a bay. আৰু অক্সফৰ্ড লেক কেনেকে ফৰ্মেশ্যন হয় যেতিয়া এখন মেচিয়ৰ্ড ৰিভাৰৰ ডিপজিশ্যন আৰু কি কয় ইয়াৰ যেতিয়া বাৰেপতি ফৰ্মেশ্যন কেনেকে হয় আমি গম পাওঁ যে যেতিয়া এটা এখন নদী যেতিয়া ইয়াৰ বহুত বেছি ইয়াৰ মেচিয়ৰ্ড হয় যেতিয়া ইৰাপশ্যন হয় আৰু তাৰপিছত ডিপজিশ্যন হৈ গৈ থাকে তেতিয়া এনেকুৱা ধৰণৰ এটা লেকৰ ফৰ্মেশ্যন হয় তো অপশ্যন নম্বৰ কিমান হ'ব অপশ্যন নম্বৰ বি হৈ যাব আমাৰ শুদ্ধ ইয়াৰে উত্তৰ কুৱেশ্যন নম্বৰ 2 হৈ গ'ল এতিয়া আমি আগবাঢ়িছো 3 লৈকে The Sargasso Sea is a unique compared to all other sea on earth because it is the only sea located entirely within a desert. এটোটো একদম ভুল আমি এতে elimination technique দ্বাৰা গম পালো যে এই অপশনটো ভুল হ'ব It is the only sea that does not have a land boundary. It has the lowest salinity level আৰু D নম্বৰটো দিছে যে it is located at the deepest point of the Mariana Trench আৰু সাৰ্গাছো সি কি হয় সাৰ্গাছো সি আমি দেখিব পাওঁ ইফালে নৰ্থ আমেৰিকা আৰু ইউৰোপৰ এই মাছ ভাগৰ এই পৰ্চনখিনি আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ ফৰ্মেশ্যন যদি আমি চাবলৈ যাওঁ কেনেকৈ হয় কাৰেণ্ট যিখিনি আমাৰ সি অ'চিয়ান কাৰেণ্ট থাকে ৱাৰ্ম এণ্ড কোল এই কাৰেণ্টৰ ফৰ্মেশ্যনৰ সাৰ্গাছো সি হয় অৰ্থাৎ সাৰ্গাছো সি কোনো ধৰণৰ লেণ্ডৰ কাষত বা সেই ইউৰোপ আৰু নৰ্থ আমেৰিকাৰ কাণ্ট্ৰি কেইখনৰ লেণ্ড বাউণ্ডেৰীত ক্ৰিয়েট নহয় that is why it will be option B will be the right answer it is the only sea that does not have a land boundary আৰু যদি আমি কাৰেণ্ট খিনি চাব যাওঁ তেনেহলে আপোনাৰ গাল্ফ ষ্ট্ৰীম হৈ যায় তাৰপাছত নৰ্দাৰ্ণ ইকুৱেটৰিয়েল কাৰেণ্ট হৈ যায় তাৰপাছত আপোনালোকৰ ইফালে কেনেৰি কাৰেণ্ট হ'ব আৰু ইফালে নৰ্থ আটলান্টিক ড্ৰিফ্ট এই চাৰিটা কাৰেণ্টে এনেকে চাৰ্কুলাৰ কৰি ঘূৰি থাকে আৰু ইয়াৰ পানীৰ মোচনটো এনেকে এই পৰ্চনত ঘূৰি থাকে এইখিনিয়ে হৈছে কি সাৰ্গাছো চিৰ characteristics. Question number 4. What is the primary objective of the Global Tiger Forum? Option number 8 dise to promote a international trade of tiger skins for medicine purpose. Itu elimination technique edi ami gom palu nohoy karon tiger hoise ki schedule 1 ot thoka I atatke highest protection pua animal. Aru yar trade nohoy. Option number A cross hole
to act as the only intergovernmental international body established to save the tiger, to manage the genetic engineering, to facilitate the hunting of tigers. Etu option cross, uttor hobo amar option number B. Option number B, a global tiger forum primary objective হৈ যায়। 5 লৈ যোৱাৰ আগতে ক'ব বিচাৰ গুৱাহাটী হাইকোৰ্টৰ টেষ্ট চিৰিজটো আপোনালোকে ল'ব পাৰে যিহেতু আমাৰ এক্সাম একেবাৰে ওচৰ চাপিছে আৰু ইন এক্সাম 01 এই কুপন কোডটোৰ দ্বাৰা আপোনালোকে এটা আৰ্লি বাৰ্ড ডিছকাউণ্ট পাই যাব। 5 নম্বৰত সুধিছে যে ইন দ্য কনটেক্সট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইণ্ডিয়ান পলিটি কুৱেশ্যন এটা আহিলে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ইমপ্লিকেশ্যন অফ ডক্ট্ৰাইন অফ pleasure as mentioned in article 310 এটা article 310 বুলি কওঁতে আমি গম পালো যে central service এই portions খিনি কথা উঠিছে 3082 314 এতিয়া a number option number 8 সুধিছে যে civil servants serve as the absolute discretion of the president can be dismissed without any inquiry. Option number B দিছে the president or governor can be terminate the service of a civil servant but only of subject to the procedural safeguard provided under Article 311. It implies only to the Council of Ministers and not to the permanent civil servants. Aru, it grants the judiciary the power to remove the executive officers at will. Yare option number B2 শুদ্ধ হ'ব। Civil servants হওক গভৰ্ণৰে হওক বা প্ৰেচিডেণ্টে অন দ্য বেচিছ অফ ডক্ট্ৰাইন অফ প্লেজাৰ যদি কিবা ভুল কৰিছে তেনেহলে ৰিমুভ কৰিব পাৰিব কিন্তু যেতিয়াই মন যায় তেতিয়াই নহয় আৰ্টিকল 311ত যিখিনি প্ৰচিডিউৰেল দিয়া গৈছে আৰু যি প্ৰচিডিউৰে সেই তেওঁলোকৰ সেই যিখিনি সময়সীমা থাকে সেইখিনি সেফগাৰ্ড কৰি ৰাখিছে তাৰ অন দ্য বেচিছ অফ ডেট সেই সাবজেক্টছখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে মানে তেওঁক এজন চিভিল সাৰ্ভেণ্টক প্ৰেচিডেণ্ট বা গভৰ্ণৰে ৰিমুভ কৰিব পাৰিব। Question number 6. Again, Indian art and culture at the inscription or question. The Junagadh rock inscription of Rudra Daman is significant primarily because it. Option number A is the first long detailed inscriptions written in Sanskrit, describe the victory of Ashoka, marks the introduction of the Hellenistic sculpture, and it records the trade between the Satvahanas and the Rome. Aru Junagadh rock inscription are one of the main details, but one of the main characteristics of first to hai. It is the first long detailed inscriptions written in Sanskrit. 7. Indian history medieval portion. ঠিক আছে? In the Mughal administration, the Dashala system introduced by Akbar. কিয় কৰা গৈছিলে? A military ranking system of cavalry. তাৰপিছত a land revenue system based on the production of the land and the judiciary process involving a bench of 10 judges. এতিয়া দোশালা word to 10 word থাকে ন 10 word to থাকা দেখি এইটো শুদ্ধ নহয় কিন্তু ঠিক আছে a new architectural style for imperial mausoleums এতিয়া যেটা এই সিস্টেমটো আকবৰে আনিছিল আমি জানো যে আকবৰ one of the best empire আছিলে আৰু বৰ্তমানলৈকে আমি আকবৰৰ যিখিনি তেওঁ কাম কৰিছিল আমি এডমায়াৰ কৰি থাকো এতিয়া আকবৰৰ সময়ত এজন তেওঁৰে সাবঅৰ্ডিনেট আছিলে কি তোডৰমল আছিলে তেওঁ এটা সিস্টেম আনিছিলে হেতু কোৱা হয় কি দোসালা সিস্টেম আৰু কিহৰ ওপৰত আনিছিলে ল্যান্ড ৰেভিনিউৰ ওপৰত আনিছিল আৰু গোটে বছৰটো কিমান ধৰিছিল 10 বছৰ দ্যাট ইজ হোৱাই এই 10 টো ইয়াতে আহি গৈছে দোসালা সিস্টেমৰ এই 10 ওয়াৰ্ডটো ইয়াৰ পৰা আহিছে যে 10 বছৰ এটা লোৱা গৈছিলে হে পাৰ্টিকুলাৰ ল্যান্ডটো কাল্টিভেশনৰ টাইমত কিমানখিনি প্ৰডাকশন দিব তাৰ ওপৰত নিৰ্ভৰ কৰি ল্যান্ডবোৰ ভাগ কৰিছিলে এটো হৈছে কোৱেশ্চন নম্বৰ 7 আৰু শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি Question number 8. Regarding the Goldilocks zone in space exploration, which is the statement is the most accurate? A. It is the region where a planet atmosphere is composed primarily of oxygen. It is a distance from a star
where a temperature allows liquid water to exist on a planet's surface. It is the area inside a black hole. It is the point where a planet's gravity is exactly equal to the star's gravity. Ita Goldilocks zone to কোৱা হয় যে habitation zone বুলি কোৱা হয় অৰ্থাৎ Goldilocks zoneৰ এই portionটোত যিমানখিনি প্লেনেট থাকিব সেই প্লেনেটৰ water খিনি freeze হৈ নাথাকে ঠিক আছে বা vapor হৈও নাযায় that is why ইয়াতে habitational zone অৰ্থাৎ মানুহ বা আন জীৱ-জন্তু থাকিব পাৰা বুলি এটা climate zone create হোৱা বুলি কোৱা হয় আৰু তাতে যেটো প্লেনেট আছে সেয়া হৈছে প্লেনেট আমাৰ আৰ্থ আছে আৰু ইয়াৰ অপচন নম্বৰ কি হ'ব বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ এই যিখিনি এই গোল্ডিলক্স জোনত যিখিনি প্লেনেট থাকে সেই প্লেনেট খিনিত বৰ্তমানলৈকে আৰ্থটোৱে আটাইতকৈ কি হৈছে সুইটেবল প্লেনেট ফৰ লিভিং বিং question number 9 the Nagoya Protocol 2010 is supplementary agreement of which of the following options অপশন নম্বৰ 8 দিছে কি UNFCCC যেটো ক্লাইমেট চেঞ্জৰ কাৰণে হয় কনভেনশন অন দা বায়োলজিক্যাল ডাইভাৰ্চিটি ভিয়েনা কনভেনশন আৰু এটা দিছে WTO এগ্ৰিমেন্ট অন ট্ৰিপস আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব নাগোয়া প্ৰটকল বায়োলজিক্যাল ডাইভাৰ্চিটিৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰটকলটো আনা হৈছিলে আৰু চনটো কিমান আছিলে 2010 10 number question আৰু আজিৰ ক্লাছত আটাইতকৈ লাষ্টৰ questionটো the phenomenon of the temperature inversion occurs when the temperature increases with increase of the altitude contrary to the normal lapse rate temperature decrease rapidly as one move towards the equator the sea temperature becomes higher than the land temperature during the day high pressure system cause sudden rainfall in the arid regions temperature inversion মানে কি যেটো বস্তু উলুটা হৈ গৈছে এতিয়া আমি টেম্পারেচার কেনেকে গম পাও যেতিয়া আমি ওপৰলে গৈ থাকো মাটিৰ পৰা যিমানে আমি ওপৰলে গৈ থাকিম টেম্পাৰেচাৰ কি মানে ঠাণ্ডা হৈ যাব কিন্তু এই যেটো পাৰ্টিকুলাৰ ফেনোমেনন থাকে তাতে কি হয় মাটিৰ ওপৰত থকা বায়ুখিনি সোনকালে ঠাণ্ডা হয় কিন্তু এই ওপৰত থকা মানে বায়ুখিনি তাৰ ওপৰত থকা বায়ুখিনি কিন্তু গৰমে হৈ থাকে আৰু এটো ওয়ান অফ দা মেইন ৰিজনস হৈছে যে দিল্লী পলিউশনৰ যেটো মানে হৈ আছে এই ফেনোমেনাটো তাৰ ওয়ান অফ দা মেইন ৰিজনস হৈছে এইটো টেম্পারেচার ইনভার্জন হয় কেতিয়া যেটা উইন্টার টাইম খিনি আহে তো এটো হ'ব অপশন নাম্বার এ টেম্পারেচার ইনক্রিজেস উইথ দা ইনক্রিজ অল্টিটিউড কন্ট্রারি টু দা নরমাল ল্যাপস রেট হৈ গল কোয়েশ্চন নাম্বার 10 এতিয়া এইখিনি আছিল আজি ক্লাসৰ 10টা কোয়েশ্চন অভ্যাস সিরিজৰ কাইলৈ আকৌ এটা অভ্যাস সিরিজ আহিব সকলোখিনিয়ে যাতে গোটেই অভ্যাস সিরিজটো কন্টিনিউয়াসলি চাই থাকে যাতে পঢ়াখিনি বাৰ ৰিপিট হৈ থাকে আৰু আপোনালোকৰ মনত থাকে যদি ক্লাসটো ভাল লাগিল নিশ্চয়কৈ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আজিলৈ এৰিছো ধন্যবাদ